20 বিঘা মাটি ফ্ৰী লগাই দিব নে? 20 বিঘা মাটি ফ্ৰী লগাই দিম ওলাই। 10 বিঘা হয় 10 বিঘা ফ্ৰী লগাই দিব লাগিব। ফ্ৰীত লগাই দিম। সিধা সিধি কথা। সিধা সিধি। পইচা নলও, 1 টকা নলও। মোৰ ঘৰত 5 বিঘা মাটি লগাইছে, 10 বিঘা মাটি লগাইছে, 10 বিঘা মাটি ফ্ৰী লগাই দিব লাগিব। ফ্ৰীত লগাই দিম। 10 বিঘা ফ্ৰী লগাই দিম। ডাইৰেক্ট সিধা সিধি কথা। আপোনালোকে ছাগলী গৰুৰ পৰা আপোনালোকে জেওৰা দি আপুনি পোলাব, ব্ৰইলাৰ ফাৰ্ম খোলে, আপোনালোকে মুৰ্গী ফাৰ্ম খোলে, আপোনালোকে মানে এভৰিথিং, আপুনি ছাগলী ফাৰ্ম এখন খুলিছে। আৰু এইখিনিতে এটা দেখিছো যে আপোনালোকে এটা পোষ্টও নহয় 3টা 4টা পোষ্ট একেলগে দিছে। এইটো 5 বিঘা মাটি হ'ব, আমি এদিনতে এটো ক্লিয়াৰ কৰি দিছো। জেওৰাত 1000 টকা যায়, এই ফেন্সিঙত কিমান যাব তেতিয়া? আধা খৰচ যাব, 500 হৈ যাব, 500 হৈ যাব। এনেকুৱা ধামাকা অফাৰ দিছে। আপুনিও ভাবি আছে নেকি আপোনাৰ ঘৰখন, নিজৰ ঘৰখন বাউণ্ডাৰী ৱাল দিবলৈ বা আপুনি জেওৰা দিম বুলি ভাবি আছে নেকি? কিন্তু একদম আপুনি নিশ্চিন্ত মনে থাকক, কাৰণ আপোনাক মাত্ৰ আপোনালোকে জেওৰা তাঁতি চেকুৰা জেওৰা খৰচত আপোনালোকে এনেকুৱা ধৰণৰ ধামাকা গপচ কোৱালিটি আপোনালোকক ফেন্সিং লগাই দিব এতিয়া। কাৰণ এই ফেন্সিং মাৰ্কেটত আহি গৈছে, আৰু এই ফেন্সিং মাত্ৰ আপোনাক কৈছো ন, যদি জেওৰাখন লগাবলৈ 700 টকা যায়, ইয়াত মাত্ৰ 1000 টকা যাব। কিবা এটা বেছি যাব জেওৰাতকৈ। আপোনালোকে এনেকুৱা ধৰণৰ গপচ কোৱালিটি ফেন্সিং লগাব পাৰিব। আৰু ইয়াত আপোনালোকে কেনেকে লগাব পাৰিব বা কি মানে ফেচিলিটি আছে গোটেইখিনি ধুনীয়াকে জানিবলৈ চেষ্টা কৰিম। মোৰ লগত দাদা আছে, দাদা এইফালে আহিব। আপোনালোকে মানে এই ফেন্সিং বিলাক লগাই আছে নেকি? এইফালে আহিব। ফেন্সিং বিলাক আপোনালোকে কাম কৰি আছে নেকি? আমি কাম কৰি আছো। আচ্ছা, আপোনালোকে মানে অসমৰ বিভিন্ন প্ৰান্তত এই ফেন্সিঙৰ কাম কৰে? হয়, গোটেই অসমত কৰো আমি। এটা কথা এটা শুনক, মানে জেওৰা আপোনালোকে চবে দিয়ে দেখিছে, বা আপোনালোকে ইটাৰে ৱাল দিয়ে, কিন্তু আপোনালোকে এই ফেন্সিং দিলে একটা জেওৰাতকৈ কম খৰচত উলিয়াই দিব পাৰিবনে? পাৰিম। ডাইৰেক্ট জেওৰাতকৈ কম খৰচত, আধা খৰচত এটো ওলাই যাব। মই এটা কথা সুধো, যদি জেওৰাত 1000 টকা যায় ফেন্সিং লগা, জেওৰাখন দিওঁতে বাঁহৰ খৰচ, মিস্ত্ৰী খৰচ, মই কথা এটা কৈছো, যদি জেওৰাত 1000 টকা যায়, এই ফেন্সিঙত কিমান যাব তেতিয়া? আধা খৰচত যাব, 500 হৈ যাব, 500 হৈ যাব। এনেকুৱা ধামাকা অফাৰ দিছে। আৰু এইখিনিতে এটা দেখিছো যে আপোনালোকে এটা পোষ্টও নহয় 3টা 4টা পোষ্ট একেলগে দিছে। এইটো কনচেপ্টটো কি অলপ কৈ দিয়কচোন। এইটো মানে দিয়া হৈছে ইফালে সিফালে হালি যাতে নপৰে, সেইটো কাৰণে দিয়া হৈছে। আৰু এই পোষ্ট বিলাক যে কিমান ফুট দিয়ে এইবিলাক? এইটো 2 ফুট তলত পুতি দিছো আমি। হয়। আৰু 5 ফুট ওপৰত ওলাই আছে। 5 ফুট ওপৰত ওলাই আছে। আচ্ছা, এইখিনিতে এটা কথা সুধো, এতিয়া যে আপোনালোকে এই বাউণ্ডাৰী এটা মাৰি আছে, কিমান বিঘা মাটি বাউণ্ডাৰী মাৰি আছে? এইটো ধৰক মিনিমাম 5 বিঘা মাটি হ'ব, আমি এদিনতে এটো ক্লিয়াৰ কৰি দিছো। 5 বিঘা মাটি? 5 বিঘা মাটি আপোনালোকে এক দিনত ক্লিয়াৰ কৰি দিছে? ক্লিয়াৰ কৰি দিছো। আজিকালি মানে কিবা এটা কৰিম বুলি ভাবে, কিন্তু আপোনালোকে ছাগলী গৰুৰ পৰা আপোনালোকে জেওৰা দি আপুনি পোলাব নোৱাৰে। কিন্তু আপোনালোকক কওঁ যে আপুনি ব্ৰইলাৰ ফাৰ্ম খোলে, আপোনালোকে মুৰ্গী ফাৰ্ম খোলে, আপোনালোকে মানে এভৰিথিং, আপুনি ছাগলী ফাৰ্ম এখন খুলিছে, যদি আপুনি ভাবিছে এনেকুৱা বাউণ্ডাৰী দিম বুলি, তেনেহলে আপোনালোকে দিব পাৰিব একদম নিশ্চিন্ত। মানে জেওৰাখন দিলে আপোনালোকৰ যিমান খৰচ হয় তাতকৈ আধা দামত আপোনালোকে এনেকুৱা ধৰণৰ গপচ কোৱালিটি ফেন্সিং লগাব পাৰিব। আৰু এইফালে যদি দাদা অলপ দেখাই দিওঁ, এইফালে পুৰা মানে এনেকুৱা যিবিলাক তাঁৰ, এইবিলাক কেইডালকে দিয়া? 3ডাল। জিঅ' তাঁৰ আছে, 3ডাল টানি দিও, দি পেলাই এইটো লগাই দিও আমি। এইটো ফেন্সিংটো লগাই দিয়া হয়। আচ্ছা, আৰু যদি দেখাব বিচাৰো, এইফালে একদম পুৰা দেখিছে, আৰু এইফালে এবাৰ কেমেৰাটো একদম এনেকে ঘূৰাই দিয়া, এইফালে একদম বিশাল এটা এৰিয়াত তেওঁলোকে এনেকুৱা ধৰণৰ ফেন্সিং দি আছে। যি ফেন্সিং আপোনালোকক এতিয়া এটা কথা সুধো দেই, দাদা এইফালে আহিব অলপ। আপোনালোকে যে এই ফেন্সিং বিলাক দি আছে, গেৰাণ্টি ৱাৰেণ্টি দিয়ে নে নিদিয়ে? নে আপোনালোকৰ 2 মাহ 3 মাহত বেয়া হৈ যাব? নাই, নহয়, এইটো মানে কমও 20 বছৰৰ গ্যাৰান্টি আছে। 20 বছৰ? ইয়াৰ ভিতৰত যদি ভাঙি পৰি যায় আমি লগাই দিম, ফ্ৰী কে লগাই আহি থাকিব। মানে 20 বছৰ গ্যাৰান্টি দিছে। যদি 20 বছৰত কিবা প্ৰব্লেম হয়, বেয়া হয়, ভাঙি যায়, পচি যায়, ডাইৰেক্ট পইচা ল'ব নে ফ্ৰী লগাই দিব? ফ্ৰী লগাই দিম ডাইৰেক্ট। 3 মাহত বেয়া হৈ গ'ল, পইচা ল'ব নেকি? পইচা নলও, 1 টকা নলও। মোৰ ঘৰত 5 বিঘা মাটি লগাইছে, 10 বিঘা মাটি লগাইছে, 10 বিঘা মাটি ফ্ৰী লগাই দিব লাগিব। ফ্ৰীত লগাই দিম। যদি পচি যায়, পচি গ'লে ফ্ৰী লগাই দিম। কেই বিঘা মাটি? যদি মোৰ 10 বিঘা লগাইছো, 10 বিঘা ফ্ৰী লগাই দিম। ডাইৰেক্ট সিধা সিধি কথা, ডাইৰেক্ট। আৰু যদি কোনোবাই বিচাৰে যদি এগ্ৰিমেন্ট কিবা কিবি কৰি লওঁ, তেও কৰি ল'ব পাৰিব? কৰি ল'ম। আচ্ছা, ঠিক আছে। এইফালে যদি অলপ আহো, এইফালে অলপ দেখাই দিওঁ। এইফালে যে আপোনালোকে দেখিব পাৰিছে, একদম মানে এই নেট বিলাক এনেকে টানি টানি আনা হয় ন? টানি আনা। আচ্ছা, এইফালে টানি অনাৰ পিছত মানে এনেকে লৈ গৈ থাকে। আৰু এইফালে দেখিছো যে এইবিলাক খুঁটা বিলাক আপোনালোকে এনেকে একদম পুতি থৈছে, আৰু ইয়াত একদম ঢালাই চালাই দিয়া হৈছে ন? এইটোত মানে ঢালাই দিম আমি। মানে ধৰক এইটো 1.5 ফুট মান আমি মাটি দি পুতো, আধা ফুট ঢালাই দি দিওঁ। আধা ফুট ঢালাই দি দিওঁ। আচ্ছা, মোৰ পিছফালে আপোনালোকে যে দেখিব পাৰিছে, এইফালে চাওক, তেওঁলোকে এখন ব্ৰইলাৰ ফাৰ্ম খুলি আছে। ব্ৰইলাৰ ফাৰ্মখন খুলি আছে, আৰু ব্ৰইলাৰ ফাৰ্মখন খোলাৰ বাবে যিহেতু একদম মানে মেকুৰী, হেপা চেপা, শিয়াল চিয়াল বহুত আহিব পাৰে, সেইকাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ ফেন্সিঙৰ ব্যৱস্থা কৰিছে। আৰু এই ফেন্সিং আপোনালোকৰ তেওঁলোকে ডাইৰেক্ট গ্যাৰান্টি দিছে। আপোনালোকে সেই বাঁহৰ দিন নাই, যি বাঁহৰ জেওৰা লগালে আপোনালোকৰ 3 মাহ 4 মাহ যাব, গৰুৱে আহি ভাঙি পেলাব। দাদা এইবিলাক যি ফেন্সিং আছে, গৰুৱে আপোনালোকে খুনা মাৰি ভাঙি পেলাব পাৰিব? নোৱাৰে। কোনো কাৰণে নোৱাৰে। গৰুৱে ভাঙিলে কিন্তু আপোনালোকে তাতো পইচা নিদিওঁ। গৰু ক'ত ভাঙিব, মানুহে হিলাব নোৱাৰে। হিলাব নোৱাৰে ন? এইফালে অলপ গপচটো অলপ দেখুৱাই দিয়কচোন, কেনেকুৱা। বাপৰে বা, বহুত ফুট দিছে না, হিলাব নোৱাৰে। দেখাই দিয়ক। হিলাব নোৱাৰে নহয়, এইটো চাওকচোন। এইবিলাক হিলাব নোৱাৰে।
একদম কোনো কাৰণে হিলাব নোৱাৰে একদম বহুত হেভি কোৱালিটিত তেওঁলোকে এইবিলাক বনাইছে আৰু এইবিলাক যে ফেন্সিং বিলাকৰ এইবিলাক সাইজ বিলাকো বহুত সৰু সৰু দিয়া আছে সৰু আছে মানে 3 ইঞ্চি গেপৰ 3 ইঞ্চি আছে ন এইটো 3 ইঞ্চি গেপত আছে এতিয়া কথা এটা সুধো দেই এই পোষ্ট বিলাক যে দিছে ইয়াৰ ভিতৰত ৰড আছে নে খালি এই পোষ্টেড আছে না ৰড আছে ৰড নাথাকিলে নাথাকে নহয় হয় ৰড কেডালকৈ দিয়া হৈছে দুটাকে ৰড দিয়া আছে দুডালকে যদি আপুনি কাৰোবাত আপুনি এই ফেন্সিং লগাব গৈছে যদি ৰড নুলাল যদি তেতিয়া আপোনালোকে পইচা ল'বনে যদি 100 বিঘা 50 বিঘা মাটি কাম কৰিব গৈছে 20 বিঘা মাটি কাম কৰিব গৈছে 1 টকাও নলও ফ্ৰীকে লগাই দিম যদি কোনোবা এনেকা ভাঙি পালা চাই যে ৰড নাই আপোনালোকে 50টা খুঁটা পেলাই দিছে মালিকৰ ঘৰত 50টা খুঁটাৰ ভিতৰত যদি মালিকে এটা খুঁটাটো ৰড নুলাই আপুনি হে 20 বিঘা মাটি ফ্ৰী লগাই দিব লাগিব ফ্ৰী লগাই দিম 20 বিঘা মাটি ফ্ৰী লগাই দিবনে 20 বিঘা মাটি ফ্ৰী লগাই দিম আৰু যদি নুলাই 10 বিঘা হয় 10 বিঘা ফ্ৰী লগাই দিব লাগিব ফ্ৰীত লগাই দিম সিধা সিধি কথা সিধা সিধি আচ্ছা আৰু এইফালে যদি আপোনালোকক গ্লাছ অলপ দেখাই দিব চন কৰি অলপ কেমেৰাটো লৈ আহিবা এইফালে ধুনিয়াকে আপোনালোকে একদম পুৰা একদম কাম চলাই আছে ন এইফালে এইটো চলালো এইফালে হৈ গল এইফালে পুৰা কাম চলি আছে একদম দেখিব পাৰিছে একদম কিমান এটা বিশাল এৰিয়া তেওঁলোকে কাম কৰি আছে এইফালে চক একদম এইফালে দেখিব পাৰিছে একদম ধুনিয়া জেগাত তেওঁলোকে এনেকে কামবিলাক কৰি আছে আৰু যদি এতিয়া লাষ্ট আপুনি কি কব যদি কোনোবাই লগাব বিচাৰে কোনোবাই যদি লগাব বিচাৰে আপুনি কি কব কেনেকে কি কব ঘৰত গৈ লগাই দিবনে ঘৰত গৈ লগাই দিম খালি খৰচা পাতি কিবা আছে নেকি আকৌ খৰচা পাতি নাই আমাক ফোন মাৰিলে হল লোকেশন দিলে হল আমি ডাইৰেক্ট ঘৰত গুচি যাম মাল লৈ ঘৰত গুচি যাব আৰু আপোনালোকক খোৱা বোৱা এইবিলাক একো ভেজাল নাই একো দিব নালাগে খালি পানীটো দেখাই দিলে আৰু জেগাটো দেখাই দিলে হল জেগাটো দেখাইলে হল বাকি সব আপোনালোকৰ নিজৰ সব আমি লৈ আহিম গাড়ী লৈ যাও ভাড়া নিজৰ সব আমাৰ সব আপোনালোকৰ এভৰিথিং তেওঁলোকৰ আপুনি খালি ফোন কৰক স্ক্ৰিনত ওলাই আছে নাম্বাৰ ৰেড কালাৰৰ একদম ডাঙৰ নাম্বাৰ এটা ওলাই আছে এই নাম্বাৰটোত তেওঁলোকক ফোন কৰক তেওঁলোকে একদম গৈ তেওঁলোকৰ আপোনালোকে এই কামৰ এক্সপেৰিয়েন্স কিমান দিন কৰি আছে 10 বছৰ 5 বছৰ কিমান হ'ল 20-30 বছৰ মান হ'ল মানে সৰু পৰা এই কামৰ লগতে জড়িত কামে কৰি আছে আমি বাহিৰত এটো কাম কৰিছো কেৰালাত এতিয়া অসমত আহি পালে আমি নিজে খুলিছো ফেক্টৰী নিজে কৰি আছো এটো আচ্ছা তে আপোনালোকে স্ক্ৰিনত ধুনিয়াকে থাকা নম্বৰত কল কৰক কল কৰি ধুনিয়াকে তেওঁলোকৰ লগত যোগাযোগ কৰি একদম আপোনাৰ ঘৰখন সুন্দৰ কৰি গঢ়ি তোলক